নিশা নগাঁৱৰ চামুগুৰিত হঠাৎ মৰণকাটৰ চিঞৰ নগাঁৱৰ চামুগুৰিত ৰেলৰ খুন্দাত থিতাতে মৃত্যু এজন লোকৰ নিশা ৰেলৰ আলিত বহি থাকোঁতেই মহতিয়াই লৈ যায় লোকজনক মৃত লোকজনৰ নাম পবিত্ৰ বৰুৱা চামুগুৰিৰ শিঙিয়া ফুকনাখাটত নিশা অঘটন তীব্ৰবেগী ৰেলৰ খুন্দাত মৃত্যু এজন লোকৰ ঘটনাস্থলীতে নিহত হোৱা লোকজন স্থানীয় পবিত্ৰ বৰুৱা বুলি চিনাক্ত কৰিছে গাঁওবাসীয়ে দুৰ্ঘটনাটো সংঘটিত কৰা ৰেলখন চাপৰমুখ দিশৰ পৰা শিলঘাট অভিমুখী আছিল বুলি জানিব পৰা গৈছে নিশা ৰেলৰ আলিত বহি থাকোঁতেই ৰেলখনে মহতিয়াই লৈ যায় পবিত্ৰ বৰুৱাক এক বিকট চিঞৰ শুনি ঘটনাস্থলীত উপস্থিত হয় স্থানীয় ৰাইজ পিছত ঘটনাস্থলীত ৰেল আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু দুৰ্ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৰেলখন আপোনাৰ গুৱাহাটী ফালৰ পৰা এনেকৈ শিলঘাটলৈ গৈ আছিলে তাৰপিছত মানে আপোনাৰ চিঞৰ শুনি পেলাই দৌৰি আহিছোঁ দিছোঁ ল'ৰাজনৰ মানে একে অৱস্থাই নাই মাথাটো বুলিবলৈ নাই মানে চিনাক্তকৰণ কৰিব নোৱাৰি আমি মানে গাঁৱৰ ল'ৰা বুলি চিনাক্ত কৰিছোঁ কিন্তু আপুনি ঢুকাল মানে আপোনাৰ মাথাটোৱে নাইকিয়া আৰু ঢুকাল কি আৰু নামটো আছিল পবিত্ৰ বৰুৱা সংসাৰ আছে আপোনাৰ মাক আছে দেউতাক আছে তেওঁৰ পত্নী আছে পুত্ৰ আছে ধৰক এনেই আপোনাৰ যিখন আমাৰ শিলঘাটটো গুৱাহাটীটো শিলঘাটলৈ যায় সেইখন 7টা 7:30 গুচি যায় তাৰপিছত ৰেল ইমান নাহে আৰু কিন্তু 7:30 যে ৰেলখন আহিব বুলি ভবা নাছিল চাগে মেবি তেখেতে আপোনাৰ তাতে বহি আছে কাৰণ দেখাতে একদম বহি থকা হেৰি লাগিছে আপোনাৰ চোলা তোলা তাতে ৰৈ আছে বহি আছিল তেখেত ৰেলৱে আৰক্ষী পোৱাহি নাই আপোনাৰ আমাৰ চামুগুৰি থানা আৰক্ষী আহি পাইছেহি কিন্তু ৰেলৱে আৰক্ষীলৈ যোগাযোগ কৰিছোঁ তেওঁলোক পোৱাহি নাই কৈছে এম্বুলেঞ্চ পোৱাহি নাই পৰিয়ালৰ মানে দেউতাকে গম পাইছে বাকী ঘৰৰ মানুহে গম পাইছে নে গম পোৱা নাই দেউতাক আহিছিলে মানে আৰু দেউতাকৰ চিঞৰতে মানে আমি গম পাইছোঁ চামুগুৰিৰ পৰা নৱজ্যোতি বৰুৱাৰ ৰিপৰ্ট নিউজ 13